নিশা গুৱাহাটী বিশ্ববিদ্যালয়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। বিশ্ববিদ্যালয় সপ্তাহৰ সাংস্কৃতিক অনুষ্ঠানত উত্তেজনা ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘাতৰ পাছতে বাতিল কৰা হয় অনুষ্ঠান। ঘটনাৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰিছে একাংশই। আৰচিচি টুৰ এডল সুৰাপাৰী ছাত্ৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। গৱেষক ছাত্ৰ নিপজ্যোতি কলিতাৰ নেতৃত্বত এই ঘটনাটো সংঘটিত হৈছিল। সাংবাদিকৰ বাহন ৰখাই থোৱাত অশ্লীল গালিগালাজো কৰিছিল। অসম ছাত্ৰ পৰিষদৰ উপসভাপতিৰ দায়িত্বত আছে নিপজ্যোতি। প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ ভতিজাক বুলি জানিব পৰা গৈছে। দাবী ধমকিৰে নিপজ্যোতিয়ে এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। বিশ্ববিদ্যালয়ৰ মূল গেটত নিৰাপত্তাৰক্ষীৰ অনুমতি লৈ প্ৰৱেশ কৰিছিল সাংবাদিকে। আৰচিচি টুৰ হোষ্টেলৰ সন্মুখত গাড়ী ৰখোৱাৰ বাবে এই গালিগালাজ কৰিছে আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে এই ছাত্ৰগৰাকীয়ে, যাৰ ভাগত নিশাৰ ভাগত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ল গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত। সবিশেষ তথ্য জনাব আমাৰ সাংবাদিক কল্পই। কল্প, আমি আপোনাৰ পৰা সবিশেষ তথ্যখিনি জানিব বিচাৰিছোঁ। প্ৰকৃততে কি হৈছিল, কি কাৰণে এই উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ল, আনকি সেই প্ৰকৃত ছাত্ৰগৰাকীয়ে তেওঁৰ আচলতে নিজৰ ক্ষমতাত বলিয়ান হৈ সাংবাদিককো দুৰ্ব্যৱহাৰ কৰিছে বুলি জানিব পৰা গৈছে। আচল ঘটনাটো কি আপোনাৰ পৰা জানিব বিচাৰিছোঁ কল্প। নিশ্চয়ভাৱে মস্তিকা থক ইতিমধ্যে আপুনি উল্লেখ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ত কালি নিশাৰ ভাগত নিশা প্ৰায় 10:30 এটা বিশেষ অনুষ্ঠান বিশ্ববিদ্যালয়ত চলি আছিল আৰু সেই অনুষ্ঠান চলি থকাৰ সময়ছোৱাতেই সাংস্কৃতিক অনুষ্ঠানৰ কিছু বঁটা বিতৰণী সভাৰ সেই সময়ছোৱাতে এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। তাৰ পাছতে সংবাদ মাধ্যমক খবৰ দিয়া হৈছিল। সেই গোটেই খবৰটো তাৰ পাছতে সেই স্থানলৈ আমি নিশা 1:30 বাতৰি পৰিৱেশনৰ কাৰণে গৈছিলোঁ। প্ৰথম কথা, আমি সেই সময়ছোৱাত যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈছিলোঁ মস্তিকা, সেই সময়ছোৱাত যোৱাৰ লগে লগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি কৰ্তৃপক্ষ বা চিকিউৰিটিৰ যি তেওঁলোকৰ চিকিউৰিটিসকলৰ লগত আমি কথা পাতি সেই স্থানলৈ গৈছিলোঁ আৰু তাৰ পাছত ভিতৰত গৈ সংবাদ মাধ্যমৰ প্ৰায় 5খনকৈ বাহন আৰচিচি টুৰ হোষ্টেলৰ সন্মুখত ৰখোৱা হৈছিল আৰু সেইটোৱেই ভুল আছিল সাংবাদিকসকলৰ। আৰু পৰৱৰ্তী সময়ত যি আৰচিচি টুৰ যিসকল ছাত্ৰ, সেই ছাত্ৰসকলে একাংশ ছাত্ৰই কিন্তু সুৰা সেৱন কৰি আছিল আৰু সেইটো তেখেতসকলৰ ব্যক্তিগত কথা, তাত আমাৰ ক'বলগীয়া কথা নাই। পৰৱৰ্তী সময়ত এজন ছাত্ৰ ওলাই আহিছিল আৰু সেই ছাত্ৰজন হৈছে নিপজ্যোতি কলিতা। সেই নিপজ্যোতি কলিতাৰ সংবাদ মাধ্যমৰ যিসমূহ বাহন, সেই বাহনসমূহ ঢকিয়াইছিল আৰু ইয়াত তহঁতক কেনেকৈ কোনে সোমাবলৈ দিছিল তেনেধৰণৰো উত্তপ্তভাৱে তেওঁ ওলাই আহিছিল আৰু তেখেতে সংবাদ মাধ্যমৰ যিসমূহ বাহন, সেই বাহনসমূহ ঢকিয়াইছিল। পৰৱৰ্তী সময়ত তেখেতে চিকিউৰিটিসকলক দম দিছিল যে ইমান নিশা কিয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংবাদ মাধ্যমক খবৰ দিয়া হৈছিল, কোনে খবৰ দিলে, বিভিন্ন ধৰণৰ তেখেতে প্ৰশ্ন কৰিছিল আৰু আমাকো তেখেতে সেই সময়ছোৱাত যথেষ্ট অস্থিৰভাৱে তেখেতে দুৰ্ব্যৱহাৰ কৰিছিল। আৰু সেই যিজন ছাত্ৰ, সেই ছাত্ৰজন হৈছে এগৰাকী প্ৰাক্তন বিধায়কৰ তেখেত ভতিজা আৰু সেই ভতিজাৰ যি তেখেতৰ টেগ, সেই টেগ লাইন লগাই গুৱাহাটী বিশ্ববিদ্যালয়ত দীৰ্ঘদিন ধৰি তেখেতে যিসকল ছাত্ৰ, উঠি অহা যিসকল ছাত্ৰ ছাত্ৰীয়ে তাত পঢ়িবলৈ যায় তেখেতসকলক দাবী ধমকি দি আহিছে। আৰু সেইগৰাকী ছাত্ৰই আপুনি যদি চাই তেনেহ'লে 2018 চনতেই তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়নৰ তেখেতৰ সমাপ্ত হৈছিল আৰু পৰৱৰ্তী সময়ত এতিয়া তেখেতে তাত PhD নতুনকৈ তেখেতে চিট পাইছে আৰু সেইজন ছাত্ৰই কিন্তু নিশাৰ ভাগত যি অভদ্ৰামী বা যি তেখেতৰ চৰিত্ৰ, সেই চৰিত্ৰ কালিৰ দিনটোত উদঙাই দিছে। এগৰাকী বিধায়কৰ ভতিজা হৈ বিধায়কগৰাকী হৈছে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, তেখেত ভতিজা বুলি গুৱাহাটী বিশ্ববিদ্যালয় বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলক দাবী ধমকি দিয়ে আৰু আৰচিচি টুত বাহনসমূহ সংবাদ মাধ্যমৰ ৰখোৱা হৈছিল। তাৰ পাছতেই সংবাদ মাধ্যমৰ যিসকল লোক, সেই লোকসকলক আক্ৰমণ কৰিবলৈ তেওঁলোকে লক্ষ্য কৰি লৈছিল আৰু ইতিমধ্যে আমি সেই কথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছোঁ। আৰু কালি নিশাৰ ভাগত যিটো ঘটনা সংঘটিত হ'ল, তেওঁলোকে প্ৰথম অৱস্থাত গাপ দিয়াৰ চেষ্টা কৰিছিল। তাৰ একাংশই কৈছে যে কালি নিশাৰ ভাগত আমাৰ ইয়াতে মাৰপিট লগাটো হয়, কিন্তু একাংশই গোটেই ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰিছিল। আৰু কিয় সংবাদ মাধ্যমৰ এটাই ভুল আছিল যে সংবাদ মাধ্যমক কেনেকৈ খবৰ পালে সেইটোৱে বাৰে বাৰে তেওঁলোকে প্ৰশ্ন কৰিছিল। আৰু কল্প, আমি আন এটা কথা জানিব পাৰিছোঁ যে এইগৰাকী ছাত্ৰ বিধায়ক সত্যব্ৰত কলিতাৰ ভতিজাক বুলি জানিব পৰা গৈছে। সেই ক্ষমতাত বলিয়ান হৈও তেওঁ এনেধৰণৰ কাণ্ড সংঘটিত কৰিব পাৰে নেকি? নিশ্চিতভাৱে মস্তিকা, সেইটোৱে আটাইতকৈ ডাঙৰ কথাটোৱে আপুনি উল্লেখ কৰিছে যে এগৰাকী বিধায়কৰ ভতিজাৰ কাৰণেই প্ৰাক্তন বিধায়ক আৰু সেইগৰাকী হৈছে অসম ছাত্ৰ পৰিষদৰ উপসভাপতি নিপজ্যোতি কলিতা। আৰু নিপজ্যোতি কলিতাই অকল কালিৰ নিশাৰ ভাগতে নহয়, আপুনি যদি চাই তেনেহ'লে যি গুৱাহাটী বিশ্ববিদ্যালয়, সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানত তেখেতে বিভিন্ন সময়ত মদৰ ৰাগিয়াল হৈ তেখেতে বিভিন্ন সময়ত এনেধৰণৰ কামত লগত লিপ্ত হোৱা দেখা পোৱা গৈছে। আৰু কালিৰ দিনটোত সংবাদ মাধ্যমৰ সন্মুখত সংবাদ মাধ্যমৰ কেমেৰা ভাঙি
ভাঙিবলৈ তেখেতে উদ্যত প্ৰকাশ কৰিছিল সেই সময়ছোৱাত সুৰাৰ ৰাগিত মাতাল হৈ আছিল RCCটোৰ যিসকল ছাত্ৰ সেই ছাত্ৰসকলে তেখেতক সহযোগ কৰা দেখা পোৱা গৈছিল সেই সময়ছোৱাত যদি আমি যদি সেই স্থানৰ পৰা যদি ওলাই নাহিলোহেঁতেন হয়তো কালিৰ দিনটো সংবাদ মাধ্যমৰ গাড়ী জ্বলাই দিয়াৰ তেওঁলোকে পৰিকল্পনা কৰিছিল আৰু এনেধৰণৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া প্ৰশ্ন হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে এই এনে এখন বিশ্ববিদ্যালয়ৰ এইগৰাকী নিপজ্যোতি কলিতা নামৰ এইজন ছাত্ৰৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে বা পৰৱৰ্তী সময়ত এই তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত কেনেকৈ নিশাৰ ভাগত এজন প্ৰাক্তন ছাত্ৰই থাকিব পাৰিলে বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল কিছুদিনৰ আগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যি ঘটনা সংঘটিত হৈছিল প্ৰাক্তন ছাত্ৰই যিসকল নতুনকৈ অহা ছাত্ৰ ছাত্ৰী কেনেদৰে মাৰপিট কৰিছিল সেই কথা হয়তো সকলোৱে মনত আছে গুৱাহাটী বিশ্ববিদ্যালয়তো এনেধৰণৰ একাংশ প্ৰাক্তন ছাত্ৰই যে উপদ্ৰৱ চলাই একাংশ ছাত্ৰই যে নিশাৰ সুৰাৰ ৰাগিত মাতাল হৈ যে এনেদৰে তেওঁলোকে একাংশ লোকক যে দুৰ্ব্যৱহাৰ কৰে সেই কথা কিন্তু পুনৰবাৰ প্ৰমাণিত হ'ল কালি নিশাৰ ভাগত গুৱাহাটী বিশ্ববিদ্যালয়ত যি ঘটনা সংঘটিত হৈছে তেওঁলোকে প্ৰথম অৱস্থাত কাজিয়া লাগিছিল আৰু সেই কাজিয়াৰ পাছতেই সংবাদ মাধ্যমে কিয় খবৰ পালে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি তেখেতে আমাক ভীতিগ্ৰস্ত কৰিছিল আৰু এইজন নিপজ্যোতি কলিতাই বিভিন্ন সময়ত তেখেতে অসম ছাত্ৰ পৰিষদৰ উপসভাপতি হিচাপেও তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰি আছে আৰু এগৰাকী প্ৰাক্তন বিধায়কৰ ভতিজা হিচাপে তেখেতৰ যিটো টেগলাইন আছে আৰু সেই টেগলাইনতেই বলিয়ান হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন সময়ত নিশাৰ ভাগত এনেসমূহ কামত তেখেত লিপ্ত হয় আৰু এই মুহূৰ্তত যদি আপুনি চাই তেনেহ'লে আমি আন এটা উদ্যোগসমূহ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছো আৰু আনফালে তেখেতৰ যিখন ফটো সেই ফটোখন আমি দৰ্শকসকলক দেখাইছো আৰু এইগৰাকী নিপজ্যোতি কলিতাই গুৱাহাটী বিশ্ববিদ্যালয়ত আমি ইতিমধ্যে কৈছোৱেই গুৱাহাটী বিশ্ববিদ্যালয়ত তেখেতে অধ্যয়ন কৰি আছে 2018 চনতেই তেখেতৰ যি পঢ়া শেষ হৈছিল বুলি আমি ইতিমধ্যে এটা খবৰ পাইছো আৰু তেখেতে গুৱাহাটী বিশ্ববিদ্যালয় 2018, 19, 20, 21, 22, 23, 24, 25 এই 2025 বৰ্ষত তেখেতে PhD কাম আৰম্ভ কৰিছে বিগত এইকেইটা বছৰ কিন্তু তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়তে আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মস্তিকা হয়তো সেই কথা সকলোৱে গম পায় কিছুদিনৰ আগত কৈছিল যে হোষ্টেলত গুৱাহাটী বিশ্ববিদ্যালয় হওক বা ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক কোনো প্ৰাক্তন ছাত্ৰই তাত থাকিব নোৱাৰিব আৰু সেই মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছতো এইগৰাকী ছাত্ৰই কেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয়ত নিশাৰ ভাগত এনেদৰে থাকিবলৈ পালে সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ কথা হয় কল্প এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছো সবিশেষ তথ্য দিয়াৰ বাবে